চকুৰ পলকতে অবুজ হাতত পোহৰৰ চকামকাত নীলা যাদত সুধিম তোমাকে চিনাকি লহত মিলিম সপোনে হয় সাদত ৰ'দ উঠা বাটেৰে জীৱন বিচাৰি মৰু মায়া গছকি আঘাত খাবতি মৰিচিকা জীৱনৰ ঘাটতে মৰিচিকা আপোনাৰ মাজতে মৰিচিকা জীৱনৰ ঘাটতে মৰিচিকা আপোনাৰ মাজতে মৰিচিকা জীৱনৰ ঘাটতে মৰিচিকা কোলাহল ৰঙেৰে কইনা সজাই মোক ঘৰৰ পৰা বিদায় দিবি নে মই নিজে নিজে বিদায় ল'ব লাগিব জেদ নধৰিবি বুলি কৈছো কি কৰিছ এইবোৰ তই ভনীয়েৰক কোনাক পাই নাহিবি বহুদিন এখন ঘৰত ভৰি দিয়া নাই ভাবিছিলো বাচনটো বাহিৰৰ পৰা দি থৈ যাওঁ যেতিয়াই দেখিলো ঘৰৰ ভিতৰত কোনোবাই বন্দুক টোৱাই বীৰত্বৰ বেলুন ফুলাই আছে লগালগ বেলুনটো ফুটাই দিবলৈ মন গ'ল প্ৰেমত পৰি মানুহ পাগল হয় বুলি জানো কেৱল জনাই নহয় তোৰ পগলামিবোৰ দেখিছো কিন্তু এই দেখোন একেবাৰে ফেপেৰি পাতা পৰ্যায়লৈকে গুচি গৈছে চাওকচোন এই মানুহজনক আপোনালোকৰ এই এৰিয়াত দেখিছিল নেকি চাওঁ ঐ শুনকচোন কি হ'ল চাওঁ এইফালে আহক তেতিয়াহে ক'ব পাৰিম অঁ কওকচোন আহিছোঁ দিয়ক কওক চাওঁ ছবিখন এইখন হয় এইজনে হয় বুজিছে এদিন আহিছিল দোকানলৈ ভাড়াঘৰ আছে নেকি সুধিবলৈ ঠিক মনত পৰিছে আপুনি ভাড়াঘৰ খবৰটো দিলে নাই দিলোঁ চৌধুৰীহঁতৰ ঘৰটো এই ইয়াৰে 2 নম্বৰ গলিৰে সোমাই 4 নম্বৰ ঘৰটো তেওঁ তাতে আছে নেকি নাজানো নহয় থাকিবতো লাগে থাকিব লাগে যদি তাড়াতাড়ি যা খবৰ কৰ আৰু যদি কনফাৰ্ম খবৰ পাওঁ তেতিয়াহ'লে লোকেল থানাত খবৰ দিবি ই বেদান্ত শইকীয়াই বহুত দৌৰাইছে আমাক এইবাৰ কিন্তু সি মিছ যাব নালাগে কৈ থলো দেউতাই মোক গালিয়ে পাই থাকে মই মাতিলে দেউতাৰ খং উঠে ভাতো খুৱাই নিদিয়ে খুৱাইও নথয় তুমি দেউতাৰ কথাই কৈ আছেনে অঁ দেউতা মোক ভাল নাপায় কিয় হ'ব দেউতাই তোমাক ইমান মৰম কৰে নাই নকৰে বেয়া পায় মোক কথাষাৰ তাই বৰ মিছা কোৱা নাই দুদিনমানৰ পৰা দাদাৰ কি হৈছে জানো মাইনাক ইমান বেয়াকৈ কোৱা হৈছে কিন্তু কিয় নাজানো নহয় এই দেউতাকৰ পাছে পাছে ফুৰে চব কামতে দেউতাকক বিচাৰে তাতেই দাদা বিৰক্ত হৈছে যেন পাওঁ বিৰক্ত হৈছে মাইনাক লৈ তেওঁ বিৰক্ত হৈছে তাকেইতো নিজৰ জীয়েককো কোনোবাই অতুল কাপোৰবোৰ বাল্টি থৈ দিছে যে কেতিয়া মেলি দিবা দি আছো ৰ'ব যোৱা এতিয়া মেলি দিয়া ৰ'দটো যাবই যোৱা সেইবোৰ বাৰু হ'ব মাইনাৰ কিন্তু বৰ দুখ যি কৰে কৰক পেন আছো কিয় হা পেন থাকিবলৈ মানা কৰিছিলে নাই তোক আপুনি এই সুৰত কথা কৈছে কিয় তাইৰ লগত গান গোৱা নাই নহয় মই যে সুৰ লগাম আপুনি হঠাতে তাইক তই বুলি মতা হ'ল যে আপোনাক কোৱা নাই নহয় তই বুলি এইকে মাতিছো সৰু বাচ্চা মাতিব পাৰি একো অপৰাধ নহয় এইক লৈ আপুনি বিৰক্ত হৈছে অঁ হৈছোঁ বিৰক্ত হোৱাটো স্বাভাৱিক আৰু কিমান দিন এই চকীদাৰী কৰি থাকিম আৰু কিমান দিন এই পহৰা দি থাকিম আৰু কিমান দিন এক্টিং কৰি থাকিম এনেকৈ ঐ ছোৱালী মোৰ লগে বুজিছ মই আৰু বেছি দিনলৈ লগ দি থাকিব নোৱাৰোঁ মই নোহোৱাকৈ চলিবলৈ শিক দেউতাক খুৱাই দিয়া এইবোৰ আৰু বৰ বেছি দিন নচলে হয় নিজকে চলাবলৈ শিক নহ'লে মাৰৰ কাষলৈ গুচি যা মই নাযাওঁ মই কাৰো কাষলৈ নাযাওঁ তই যাব লাগিব নহ'লে মই থৈ আহিম নাযাওঁ মই নাযাওঁ সঁচাই বৰ অবাধ্য ছোৱালী তই এই জামেলাবোৰ গৈ থৈ মোৰ ডিঙিতে ওলমে
কি হৈছে আপোনাৰ কিয় ইমান খং উঠি আছে নিজৰ ওপৰতে খং উঠি আছে মোৰ পৃথিৱীৰ সমস্ত মৰমানি মোৰ বুকুতে জমা থ'ব লাগে কিয় যেন অন্তৰ নহয় সেইটো এটা গুদামহে মাইনাই আপোনাৰ মৰম নাপালে বৰ কষ্ট পায় কাৰোবাক মৰম দি থকাৰ ঠিকা লৈ থোৱা নাই বুজাওক আপোনাৰ ছোৱালীক তাই আপোনাৰো ছোৱালী নহয় মোৰ ছোৱালী ব্লেকমেইলিং কৰি মোৰ ওপৰত জাপি দিয়া বুজা হৈ তাই বুজাটো আৰু দাঙিব নোৱাৰা হৈছো ভাগৰ লাগিছে বেছি ভাগৰ লাগিলে বেছি খং উঠে দেউতাক কোৱা না মোক কিয় বেয়া পাইছা কাৰণ তই ভাল লাগিব লগাকৈ একো কাম কৰা নাই হ'লতো মই বেয়া ছোৱালী বেয়া ছোৱালী শুই থাক অনিন্দিতে ঠিকে কৈছে আংকল ৰূপমে ছোৱালীজনীক সঁচাকৈ ভাল পায় আপুনি যিমানেই জোৰ নকৰক কিয় সি বেলেগ ছোৱালীক বিয়া নাপাতে আৰু বেলেগ ছোৱালী আনি দিলেই যেনিবা ৰূপম জানো সুখী হ'ব পাৰিব আৰু সি সুখী নহ'লে আপুনি জানো সুখী হ'ব পাৰিব এনেও এই প্ৰেম কাহিনীবোৰক বল প্ৰয়োগ কৰি কোনো জিকা নাই গতিকে এইবোৰত জেদাজেদি কৰিও লাভ নাই তেনেহ'লে মই কি কৰাটো তুমি বিচাৰা আপুনি ছোৱালীজনী ঘৰলৈ যাওক ঘৰখনো চাই আহক ছোৱালীজনীকো চাই আহক তেওঁলোককো এদিন মাতক দুইখন ঘৰে চা চিনাকি হৈ লওক আপোনাৰ ল'ৰাই আপোনাক সেৱা কৰি তত নাপাব মোক সেৱা কৰিব নালাগে ইহঁতহালৰ মাক ঢুকোৱাৰ পৰাই মোৰ নিজৰ সুখ আনন্দৰ কথা পাহৰি কেৱল সিহঁতক সুখী কৰিবলৈ চেষ্টা কৰি আহিছোঁ সেই ছোৱালীজনীক বিয়া কৰিলে যদি ৰূপমে তাৰ সুখ আনন্দখিনি বিচাৰি পায় তেনেহ'লে মই তাত আগভেটা দিয়াৰ প্ৰশ্নই নাহে আৰে পল্লৱ দা কেতিয়া আহিলে আপুনি হ'ল কিছু সময় আংকলৰ লগত কথা পাতি আছোঁ তোমাৰ কথা তোমাৰ বিয়াৰ কথা আংকলক কৈছোঁ মই যে প্ৰেমিক প্ৰেমিকাৰ লগত যুঁজি আজিলৈকে কোনেও সফল হ'ব পৰা নাই ফেইল কৰিম বুলি জানি পৰীক্ষাত বহাটো আৰু কোনো যুক্তি নাই আপুনি অলপ বহক মই ফ্ৰেছ হৈ আহি আছোঁ এটা কাম কৰিবি ৰূপম ছোৱালী ঘৰত কৈ দিবি মই তেখেতসকলৰ ঘৰলৈ যাম আৰু সকলো ঠিকে ঠাকে থাকিলে সিদিনাই দিন বাৰ খাটাং কৰি থৈ আহিম লগত মই পল্লৱকো লৈ যাম বুলি ভাবিছোঁ মই তুমিও যাব লাগিব আমি যাম বুলি আকৌ বিশাল আয়োজন কৰিব নিদিবি কেৱল মাত কথাকেইটা ভদ্ৰভাৱে দিলেই হ'ল বেলেগ আৰু মই একো বিচৰা নাই ৰিয়েলি পল্লৱ দা ইউ আৰ গ্ৰেট ৰূপম কোন ৰূপম তুমি এতিয়া ৰূপমকো পাহৰি গ'লা নেকি ৰূপম মানে তই যে কৈছিলি সেইজনে আৰে কি হ'ল কান্দি দিলে যে কি হৈছে ক'বাতো মৰিচিকা কোলাহল ৰঙেৰে মৰিচিকা কোলাহল ৰঙেৰে কোৱা দেউতা ৰাজি হৈ গ'ল তোমালোকৰ ঘৰলৈ যাবলৈ কি কোৱা আমাৰ ঘৰলৈ আহিব কি হ'ল ছাৰপ্ৰাইজ হ'লা নহয় দেউতাই কওঁতে মই মোৰ কাণ দুখনক বিশ্বাস কৰিব পৰা নাছিলোঁ এয়া মই কি শুনিলোঁ বাট ইটছ ট্ৰু দেউতা যাব আৰু অকলে নাযায় লগতে পল্লৱ দাও যাব তুমি এনাউন্সমেণ্ট এটা কৰি দিব পাৰা অ'কে কি হৈছে মাজনী বৰ টেনশ্যন হোৱা যেন পাইছোঁ ৰূপমে কল কৰিছিল ৰূপম কোন ৰূপম তুমি এতিয়া ৰূপমকো পাহৰি গ'লা নেকি ৰূপম মানে তই যে কৈছিলি সেইজনে তাৰ দেউতাক বোলে আহিব আমাৰ ঘৰলৈ বিয়াৰ দিন বাৰ ঠিক কৰিবলৈ কি
এইবোৰ কেনেকে হ'ব? দিগন্তই জানিলে দেখোন হাহাকাৰ হৈ যাব। নাই নাই, তই আহিবলৈ মানা কৰি দে। কেনেকৈ মানা কৰিম মই? ৰূপমৰ দেউতাকে নিজে আহিম বুলি কৈছে। গ'লেই নহ'ব নহয়। তেওঁলোকক দেখিলে দিগন্তই কি কাণ্ডখন কৰিব এবাৰতো ভাবিছা? দাদালৈ ভয় কৰি চলিলে কোনো দিনেই আমাৰ বিয়াখন নহ'বগৈ। ভয় কৰা কথা নহয়ও। ককায়ৰ স্বভাৱটোতো তই জানই। সি যদি বেয়া বেয়াকৈ গালি পাৰি দিয়ে কম লাজ পাব লাগিবনে আমি? নাই নাই, তেওঁলোক আহিব নালাগে। অযথা তেওঁলোক অপমানিত হ'ব নালাগে। তই বুজাই দিবি ৰূপমক। মই কাকো বুজাব নোৱাৰো। তই নোৱাৰো বুলি ক'লে কেনেকে হ'ব? ক'বতো তয়ে লাগিব। তাৰ লগততো আমাৰ কাৰোৱেই যোগাযোগ নাই। কি ভাবি আছো? এতিয়াই ফোনটো কৰ, নহ'লে তেওঁলোকে আয়োজন কৰি দিব। কলৈ যাৱ তই? বাহিৰলৈ যাওঁ, ভাবি চাওঁ কি কৰিম কি নকৰিম। ভাবিবলৈ কিটো আছে অ'? ভাবিবতো লাগিবই দেউতা। কোনোবাই আগুৱাই আহি আমাৰ ঘৰ পাইছেহি। মই পিছুৱাই গৈ কি পাম? এটা বন্ধ কোঠা, এখন চিলিং ফেন আৰু এডাল ৰছী। মাজনী, এইবোৰ কি বলে কৈছ তই? ভাবিছোহে দেউতা, ভবাত কি আপত্তি? কি হ'ল? একেবাৰে মুদত থিয় হৈ আছে যে? আৰে কি হ'ল? কান্দি দিলে যে? কি হৈছে ক'বাতো? ৰূপমৰ দেউতাক আহিব ওলাইছে। ক'লৈ? আমাৰ ঘৰলৈ। ইয়ালৈ আহিব? আৰে এইটোতো বৰ সাংঘাতিক খবৰ। তাৰমানে ৰূপমে পতাই পেলালে দেউতাকক। ল'ৰা কিন্তু কম বস্তু নহয় দেই। পিছে ইমান ভাল খবৰ এটা পাই তুমি মুড অফ কৰি আছা যে? মোৰ ঘৰখনত মোৰ ফিলিংছৰ কোনো গুৰুত্বই নাই দাদা। কিয়? কি হ'ল? দেউতাই মানা কৰি দিবলৈ কৈছে। নালাগে বোলে আহিব। কিয়? দাদাই বেয়াকৈ ক'ব বুলি ভয় খাইছে। ভয়? এই ভয়টো বৰ বেয়া বস্তু, বুজিছা? ভয় সৰুৰে পৰা ডাঙৰলৈকে, আনকি মৰিবলৈ ওলোৱালৈকে আমি কম ভয় কৰিছিলোঁ নে? সৰুতে দেউতাৰ ৰঙা চকুলে ভয়, মাষ্টৰৰ চেকনিৰ ভয়, পৰীক্ষাৰ ৰিজাল্টৰ ভয়, বেকাৰ হৈ থকাৰ ভয়, পত্নী বা স্বামীৰ হাতত প্ৰবঞ্চিত হোৱাৰ ভয়, বেমাৰৰ ভয়, মৃত্যুৰ ভয়। কেৱল ভয় ভয়। তুমি নাজানা কাইলৈ কি হ'ব, অথচ কাইলৈ কিবা বেয়া হোৱাৰ ভয়। তুমি নাজানা গাড়ীত উঠিলে কি হ'ব, অথচ কিবা ভয়াবহ দুৰ্ঘটনা হোৱাৰ ভয়। ভয় আমাক কেৱল ভয়টোৰে নকৰে জানা, আমাক পলাতক কৰি পেলাই, আছামী কৰি পেলাই, কাপুৰুষ কৰি পেলাই, হাঁহিবলৈ পাহৰাই পেলাই, কান্দিবলৈ বাধ্য কৰায়, জীৱনটোক জঞ্জাল কৰি পেলাই, জঞ্জালখিনিকে জীৱন কৰি পেলাই। কাৰণটো কেৱল এটাই, ভয়। আপুনি এইবোৰ কি কৈ আছে দাদা? মই হ'লে একো বুজি পোৱা নাই। বৰ বেছি ভয় খাই পোৱা নাই যে। আমাৰ দৰে ভয়টোৰ হোৱা হ'লে বুজি গ'লাহেঁতেন কি মাৰাত্মক বেমাৰ এই ভয়। ভয়তো লাগিবই বোৱাৰী। ল'ৰা ঘৰৰ মানুহ প্ৰথম আমাৰ ঘৰলৈ আহিব, তাতে ইমান ডাঙৰ মানুহ। দিগন্তইতো সৰু ডাঙৰ একো চিনি নাপায়। যা তা কথা বকি দিব। কম লাজ পাব লাগিব নাই আমি? তেনে একো নহয় খুৰাদেউ। মানে মই কৈছো কি, তেনে কিবা নোহোৱাকৈ কামফেৰা কৰি পেলাব পাৰি। কেনেকে কৰিবাহে? মোৰ ল'ৰাইটো কেতিয়াও এই সম্বন্ধ মানি নলয়। কামখিনি আপোনাৰ ল'ৰাই নজনাকৈ কৰক। আপোনাৰ ল'ৰাই পুৱাতে ঘৰৰ পৰা ওলাই যায় আৰু দুভাগ ৰাতি উভতি আহে। এই সময়খিনিতে ৰূপমৰ দেউতাকক মাতি আনি কামখিনি কৰিলে হওক। দিগন্তই যদি গম পায়? গম নিদিলে হ'ল। পাছততো গম পাব। জনাই দিলে হ'ল। সি চিঞৰ বাখৰ কৰিব। আপোনালোকেও চিঞৰিব। কথাবোৰ ইমান সহজ নহয়। ইমান টানো নহয় যদি অলপ সাহস গোটাব পাৰে। আৰু অলপ সাহস গোটাবতো লাগিবই দিয়কচোন। খুৰাদেউ, আপোনাৰ ছোৱালী সুখ দুখৰ কথা আছে, আপোনাৰ ছোৱালী সুন্দৰ ভৱিষ্যতৰ কথা আছে। ল'ৰাক আপুনি ভয় কৰে মানি লৈছো। সেই ভয়ৰ ওচৰত নিজৰ ছোৱালীজনী ভৱিষ্যতটো বিক্ৰী নকৰিব খুৰাদেউ। আমি ছোৱালীৰ দেউতাক, লাজ আমি পাওঁ।
হঠাৎ দুমুখীয়া হৈ গ'ল যে আপুনি তুমি মোক ভাত খুৱাই দিবা দেউতা নোৱাৰো মাকবোৰেহে ভাত খুৱাই দিয়ে যা আন্টিৰ হাতে ভাত খাই আহিবি মামা বুলি মাতি দিবি দিল খুচ হৈ যাব তেওঁ মই নামাতো মা বুলি মৰিচিকা কোলা হ'ল ৰঙেৰে মৰিচিকা কোলা হ'ল ৰঙেৰে নিজকে ছোৱালীৰ দেউতাক বুলি কৈ গৰ্ব কৰে আৰু সেইফালে ছোৱালীজনীক কন্দুৱাই মাৰিছে আপোনাৰ কি হৈছে মই একো বুজি পোৱা নাই সৌ সেইদিনা মাইনাক বচাবলৈ যিজন মানুহে নিজৰ জীৱনটোকো পৰৱা কৰা নাছিল তেওঁ আজি হঠাতে মাইনাক বুজা বুলি ভাবিব ল'লে আৰু তাইৰ দেউতাকৰ মৰম নাপাই কান্দি কান্দি মৰিছে মই আপোনাক হাতযোৰ কৰিছোঁ মোৰ ছোৱালীজনী কেনেকৈ নকন্দুৱাব মই সহ্য কৰিব নোৱাৰো সহ্যও কৰক ধৈৰ্যও ধৰক ধৈৰ্যৰ ফল সদায় মিঠা হয় ভাত নেখালে কেনেকৈ হ'ব মই যি বগা বগা ভাত বনাইছো ভাতটো বগাই হয় কলা ভাত থাকে নেকি কিবা কি হ'ল তোৰ ভাতৰ যোগাৰ কৰিছে নে নাই কৰিবলৈ লৈছো মাইনাই আকৌ ভাত নাখাওঁ বুলি কৈছে তোক খাটনি ধৰি থাকিবলৈ মই বেলেগ মানুহ যোগাৰ কৰিব লাগিব নেকি নে দাঙিনি ভোটৰ কোলা দি থৈ আহিব লাগিব নালাগে নালাগে মাইনাই ভাত খাবতো মই এতিয়াই যোগাৰ কৰোঁ ৰ'বা তুমি মোক ভাত খুৱাই দিবা দেউতা নোৱাৰো মাকবোৰেহে ভাত খুৱাই দিয়ে যা আন্টিৰ হাতে ভাত খাই আহিবি মামা বুলি মাতি দিবি দিল খুচ হৈ যাব তেওঁ মই নামাতো মা বুলি আণ্টি মোৰ মা নহয়তো মাকৰ দৰে মৰম কৰে তোক কিন্তু মা নহয় মই কলৈকৈ নাযাওঁ মই তোমাৰ লগতে থাকিম কিন্তু মই তোৰ লগত সদায় নাথাকোঁ কেতিয়াবা ভাবোঁ গুচি যাওঁ নেকি ইয়াৰ পৰা পাছত আকৌ ভাবোঁ ক'ৰ পৰা বা আকৌ কি বিপদ আহে দেউতা ভাত বাঢ়ো বাঢ়িবা ৰ'বা সাগৰে যে কথাকেইটা কৈ গ'ল তাকেহে চিন্তা কৰি আছোঁ সি কৈ যোৱা কথাকেইটা অনবৰতে মোৰ কাণত গুজৰি গুমৰি আছে ল'ৰাক আপুনি ভয় কৰে মানি লৈছোঁ সেই ভয়ৰ ওচৰত নিজৰ ছোৱালীজনী ভৱিষ্যতটো বিক্ৰী নকৰিব খুৰা দিওঁ সি ঠিকেই কৈছে ল'ৰাৰ খংবোৰলৈ ভয় কৰি মই মাজনীৰ জীৱনৰ ৰংবোৰ কেনেকৈ নাইকিয়া কৰোঁ বৌ মোলৈ ভাত চাত নাবাঢ়িবা মই একো নাখাওঁ এইফালে আহা দেউতাই কি কৈছে শুনা কি হ'ল দেউতা মই খাটাং কৰিছোঁ সাগৰে যি বুদ্ধি দিছে আমি সেইমতে আগবাঢ়িম দেউতাকৰ ফোন নম্বৰটো আনি দিবিচোন মই নিজেই তেওঁক ফোন কৰিম ভাত বাঢ়া বোৱাৰী দেখিলা তোমাৰ চব প্ৰব্লেম সলভড কিমান পোহৰে মাতি আনিব পাৰে পুৱা হাৰ পোনাই আছুহি ৰৈ খোৱা মোৰ পৰা কিনো দূৰ পজালে তোমাৰ তেজ সে কুৰা খোজত গৈ হেনে পাওঁ আশাৰে ৰং ঢালি হলাহি মৰিচিকা পিয়াহৰ বাট সাজি হলাহি মৰিচিকা ঢুকি পোৱাতেই সপোন সাজি গলা মৰিচিকা